নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই মাছৰ তৰকাৰী এখন বনাম আৰু আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই মাছৰ তৰকাৰীখন কেনেকৈ বনাইছোঁ। আজি তৰকাৰীখন বনাম মই কাঠআলু বিলাহীৰ লগত। আৰু তৰকাৰীখন বনাবৰ বাবে প্ৰথমতে মই কাঠআলু লৈছোঁ আৰু কাঠআলুখিনি এনেকৈ বাকলিবিলাক প্ৰথমতে গুচাই এৰুৱাই লৈছোঁ। এইখিনি মোৰ গুচোৱা হৈ গ'ল। এতিয়া এইখিনি মই ভালকৈ ধুই ল'ম। আৰু মই কাঠআলুখিনি ধুই আনিলোঁ। এতিয়া কাঠআলুখিনি মই পাতল পাতলকৈ মিহিকৈ কাটি ল'ম ৰান্ধিবৰ বাবে। আৰু মোৰ কাঠআলুখিনি কটা হৈয়ে গৈছে। আৰু লগতে মই দুটামান পকা বিলাহীও লৈছিলোঁ। বিলাহীকেইটাও মই ধুই লৈছিলোঁ। এতিয়া বিলাহীকেইটাও মই এনেকৈ চাৰিফাল কৰি দিছোঁ। আপোনালোকে গুটিবিলাক আঁতৰাই ল'ব পাৰে। মই গুটি চবৰে নাই অঁতৰা, দুই এটা গুটি আঁতৰাই দিছোঁ বাৰু। আৰু মোৰ বিলাহীখিনিও কাটি হৈ গ'ল। এতিয়া তৰকাৰীখন ৰান্ধিবৰ বাবে মই এটা পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া লৈছোঁ। মই তেলত দি দিছোঁ আৰু অকণমান লগতে দি দিছোঁ পাঁচফোৰণ। আৰু অকণমান লগতে দি দিছোঁ একেবাৰে হালধিও। এতিয়া অকণমান মই হেতাখনেৰে লৰাই দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াতে মই কাটি ৰখা বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনিও অকণমান লৰাই দিছোঁ আৰু এইখিনি মই গলি যোৱালৈকে ভাজি ল'ম। আৰু দেখিছে বিলাহীখিনি মোৰ ধুনীয়াকৈ গলি গৈছে। এতিয়া ইয়াতে মই কাটি ৰখা কাঠআলুখিনি দি দিছোঁ। কাঠআলুখিনি দি আকৌ এবাৰ মই হেতাখনেৰে ভালকৈ লৰাই দিছোঁ। আৰু খুব ধুনীয়াকৈ মোৰ কাঠআলু আৰু বিলাহীখিনি অকণমান সময় ভাজি ল'লোঁ। এতিয়া ইয়াতে মই অকণমান নিমখ দি দিছোঁ। আৰু নিমখখিনি দিয়াৰ পিছত মই আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে মই অকণমান পানী দি দিম। পানীখিনি আন্দাজমতে দিছোঁ, মানে যিমানখিনি মই মাছৰ তৰকাৰী বনাম সিমানটো জোখত পানীখিনি দি এইখিনি মই এতিয়া উতল আহিবলৈ ৰাখি দিম। আৰু অকণমান মই ঢাকি দিছোঁ, তেতিয়া সোনকালে উতল আহিব। আৰু 15 মিনিটমানৰ পিছত মই ঢাকোনখন উদঙাই দিছোঁ। আৰু চব খুব ধুনীয়াকৈ উতল আহি গ'ল। মই অকণমান হেতাখনেৰে এনেকৈ লৰাই আপোনালোকক দেখুৱাই দিছোঁ। আলুখিনিও ধুনীয়াকৈ সিজি গৈছে দেখিলে। এতিয়া ইয়াতে মই ভাজি ৰখা মাছৰ টুকুৰাকেইটা দি দিছোঁ। মই মাছখিনি ভাজি থকা দেখুওৱা নাই আৰু মাত্ৰ ভজা মাছৰ টুকুৰাকেইটা ইয়াতে দি দিছোঁ। আৰু মোৰ মাছখিনি দিয়া হোৱাৰ পিছত অকণমান হেতাখনেৰে আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া এইখিনি মই আকৌ অলপ সময়ৰ বাবে উতলিবলৈ ৰাখি দিম। আৰু দেখিছে 10 মিনিটমান পিছত ধুনীয়াকৈ তৰকাৰীখন মোৰ উতলি আছে। এইখন প্ৰায় মোৰ হৈয়ে গৈছে। এনেকৈ কাঠআলুৰ সৈতে মাছৰ তৰকাৰী বনাই খাবলৈ খুব ভাল লাগে। আৰু মোৰ তৰকাৰীখনো হৈ গ'ল। এতিয়া অকণমান ওচৰৰ পৰা আজি মই বনোৱা মাছৰ তৰকাৰীখন দেখুৱাই দিছোঁ। চাওক আজি মই বনোৱা কাঠআলু বিলাহী আৰু মাছৰ তৰকাৰীখন। দেখিছে কাঠআলু আৰু মাছ বিলাহী তৰকাৰীখন বহুত ধুনীয়া হৈছে। এখন খাবলৈও বহুত বেছি ভালেই হৈছে আৰু কালাৰটোও খুব ধুনীয়া আহিছে মাছৰ তৰকাৰীখনৰ। আপোনালোকে কাঠআলু বিলাহী মাছৰ তৰকাৰীখন কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। যদি আজি মোৰ কাঠআলু মাছৰ তৰকাৰীখন ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।